হাতীদাঁতটো আজি একিউজ এজনৰ পৰা মনখাম কন্যাক মানুহ এজনৰ পৰা আমি ৰিকভাৰ কৰিলোঁ। সি মানে নাগালেণ্ড পিজিতৰ পৰা লৈ আনি আমাৰ অসমত আহিছিলে। অসমত আহি ক'ৰবাত ট্ৰেন্সপৰ্ট কৰিব বিচাৰিছিলে চাগে। তেনেকুৱা সময়তে এজ পাৰ ইনপুট প্ৰভাইড মানে আমাৰ WCCB গুৱাহাটীৰ পৰা ইনপুট পোৱাৰ মতে আমি ছাছপেকশ্যনত আমি তাত সেইটো সময়তে ৰেড হেণ্ডেড আমি তাক জব্দ কৰিছোঁ। কিহত অনা হৈছিলে? এই পলিথিন কিছুমান পলিথিনত মেৰিয়াইখিনি লৈ অনা হৈছিল। সেইকাৰণে ক'লে বিকিব আনিছিলে কিবা গম পাইছে? বিক্ৰী কৰিব লৈছে সেইটো আমি এতিয়া ইনভেষ্টিগেশ্যন কৰি আছোঁ। পাছত আমি তাৰ ইনভেষ্টিগেশ্যন দাঁত কিমান হ'বচোন? বজাৰ মূল্য এতিয়া মই প্লেন কৰিব পৰা নাই। সেইটো আমি এছেছমেণ্ট কৰি আছোঁ। অতি সোনকালে জনাই দিম। এইটো কি কাৰণে অনা আছিলে? এইটো ক'ত লৈ যাবলৈ আছিলে? এইটো আছাও পৰা আনিবি কৈছে। আছাও কোন জেগা লগা? এইটো টিংগা আছে নেকি এইফালে নাগা থাকাটো এইটো সোণালী এইফালে নিয়া যায় আৰু এইটো আছাও পৰা আনিবি বাৰ ফোন কৰিছে। মইতো কামটো নকৰিব এইটো কামটো কৰা নাই। মইতো খালি দাম আৰু চাহ দোকান আৰু চাহ পাতা এইটো কাম কৰে। এইটো মই তাৰ কামটো নকৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।